মিঠাতেলু 200 টকা পালে আলু পিয়াজ বিলাহীৰ দামো বাঢ়িলে আকৌ এবাৰ মোদী চৰকাৰ আকৌ এবাৰ মামাৰ চৰকাৰ গুড আফটাৰনুন স্যাৰ গুড আফটাৰনুন স্যাৰ আফটাৰনুন দেশৰ খবৰ এতিয়া ভয়ানক পৰিস্থিতি স্যাৰ ইলেকশ্যনৰ ৰিজাল্ট নিদিয়াৰ আগতে টুল গেটৰ ফিজটো বঢ়াই দিলে বুলি কোৱা শুনিছো ৰিজাল্টৰ পাছত চৰকাৰ গঠনৰ লগে লগে বস্তুৰ দাম বাঢ়িলেই নহয় ৰিফাইন তেলৰ দাম 200 টকা পালেগে 1 লিটাৰত ডিজেল পেট্ৰলৰ দামো 1 টকা 2 টকাকে বাঢ়িছে বেলেগ খাদ্য বস্তু যেনে দাইল হেবিলাকো দাম বাঢ়িছে আলু পিয়াজ ৰন্ধন গেছ সিলিণ্ডাৰৰ দামো এতিয়া বাঢ়িব বুলি কোৱা শুনিছো মই কম বুলি ভাবিছিলো দামটো বাঢ়ি গৈছে পুৰা হেদিনা বজাৰলৈ গৈছিলো নহয় তো গাইস বস্তু যিমানে দাম নেবাহক কিয় আপোনালোকে কিন্তু প্ৰতিবাদ কৰিব নোৱাৰিব কিয়নো আকৌ এবাৰ মোদী চৰকাৰ কোনে বনাইছিলে আপুনি মই ইহেতো বনাইছিলে বাত তো সহি হে হয় স্যাৰ বুজিছে দিয়ক ইয়াৰ লগে লগে আজি এনেকুৱা এজন ব্যক্তিৰ বিষয়ে কম আৰু সেই ব্যক্তিজন হৈছে সকলোতে আনন্দ সৰ্বানন্দ ওয়াও সৰ্বানন্দ সোণোৱাল সকলোতে আনন্দ সৰ্বানন্দ গাইস গানটো আমাৰ বাবে চিনাকি হয় নাই বাৰু ইয়েস এতিয়া আহিছো তেখেতৰ জীৱনশৈলীৰ মাজলৈ ভাতৰ লগত মানুহে শাক চব্জি খায় সৰ্বানন্দ সোণোৱাল ছাৰে এতিয়ালৈকে কিয় বাৰু বিয়া পতা নাই ৰাজনীতিৰ প্ৰভাৱ নিব গাছনা বিশ্লেষণ কৰিবচোন যদিহে আমি ডক্টৰ হোৱা হলে গোটেই বিষয়টোক বাপেকে অপাৰেচনে কৰি পেলালোহেঁতেন মাথা বেয়া কৰি পেলাবি দেই তহঁতি আৰে ছাৰ কথাটো লক্ষণীয় হয় নাই বাৰু হোৱাটোতো হয় কিয় বাৰু সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই বিয়া পতা নাই তই এইবিলাক তাৰ পাৰ্চনেল কাৰণ তই মই কি বুজিবি ছাৰ বিশেষজ্ঞ আমি তো তেখেতে বিয়া নপতা 4টামান কাৰণ বিশ্লেষণ কৰিছো অকে মাত্ৰ 4টা হয় ছাৰ মাত্ৰ 4টা তাৰে প্ৰথম কাৰণটো হৈছে সৰ্বানন্দ সোণোৱাল ছাৰে নিজ ইচ্ছামতে বিয়াত বহা নাই 2 নম্বৰ কাৰণ সৰ্বানন্দ সোণোৱাল ছাৰে ছোৱালী বিচাৰি পোৱা নাই 3 নম্বৰ কাৰণ ঘৰৰ প্ৰেছাৰত বিয়া পতা নাই 4 নম্বৰ কাৰণ ৰাজনীতিৰ প্ৰভাৱত ৰাজনীতিৰ প্ৰেছাৰত তেখেতে বিয়া পতা নাই কাৰণ কিতাত যুক্তি নথকা বাৰু নহয় কিছু দিছ তো এতিয়া হে কাৰণ কিতাক আমি কেনেকে সমাধান কৰিব লাগিব প্ৰথম কাৰণ অনুসৰি তেখেতে নিজ ইচ্ছামতে বিয়াত বহা নাই তো সেই কাৰণটোক আমি কেতিয়াও সলনি কৰিব নোৱাৰো যেতিয়া ইচ্ছা হ'ব তেতিয়া বিয়াত বহিব দ্বিতীয় কাৰণ অনুসৰি তেখেতে কইনা বিচাৰি পোৱা নাই এই সমস্যা সমাধান কৰিবৰ বাবে আমি তেখেতৰ বাবে কইনা এজনী বিচাৰি দিব লাগিব দিস ইজ ৰাইট পইণ্ট একদম ছাৰ 3 নম্বৰ কাৰণটো হৈছে ঘৰৰ প্ৰেছাৰত বিয়াত বহা নাই তো এইটোতো হ'বই নোৱাৰে ঘৰৰ মানুহে বিয়া পাতকে থাকে তো যদিও বা তেখেতে ঘৰৰ প্ৰেছাৰত বিয়াত বহা নাই তেন্তে আমি ঘৰৰ মানুহক বুজাব লাগিব তহঁতিটো যিটো কাৰণ কলি ঘৰৰ মানুহৰ পেছাত কেনেবাকে সৰ্বানন্দ সোণোৱাল ছাৰক ঘৰৰ মানুহে শুনিলে তহঁতক এনেকা বেয়া দিব বোলে আমি কৈয়ে আছো বিয়াত ব বুলি তাৰ পিছতো এইকেইটাই আও বোলে আমাকে দুখিছে বাদ দিয়ক ছাৰ এইটো হয় না বা সিহঁতৰ পাৰ্চনেল কথা তো একেবাৰে লাষ্টত মোৰ মতে তো এইটোৱে ৰিয়েল কাৰণ যেন লাগিছে তো তেখেতে ৰাজনৈতিক প্ৰভাৱত ৰাজনৈতিক প্ৰেছাৰত ৰাজনীতিৰ বাবে বিয়াত বহা নাই হ'ব পাৰে 100% নহলেও 99% যে হয় সেইটো খাটাং একদম ছাৰ প্ৰথমতে জাতীয় সংগঠন আছুত নেতৃত্ব আছুত থকাৰ লগে লগে বিয়া পাতিবলৈ তেখেতে পাহৰিয়াই গ'ল সময় নোপোৱা হ'ল তাৰ পিছতে দেশত দেখা দিলে ভয়ংকৰ পৰিস্থিতি আন্দোলন প্ৰতিবাদ কংগ্ৰেছ হটাও অসম বচাও উত্থান ঘটিল ভাৰতীয় জনতা পাৰ্টিৰ অৰ্থাৎ বিজেপি দলৰ অসমত লাগে পৰিৱৰ্তন নতুন মুখ্যমন্ত্ৰী ভাৰতীয় জনতা পাৰ্টিৰ হৈ নিৰ্বাচনত নামিল সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া এমএলএ হ'ল মন্ত্ৰী হ'ল অসমৰ মুখ্যমন্ত্ৰী এখন পোৱাৰ লগে লগে
অসমৰ প্ৰতি কৰ্ম চিন্তা সকলো দায়িত্ব বাঢ়িব ধৰিলে। দায়িত্ব বঢ়াৰ লগে লগে বিয়া পতাৰ কথা ভাবিবই নোৱাৰিলে। আঁতৰি গল পাহৰি গল। সেইবাবে পুনৰ বৰলাৰ আসন অলংকৃত কৰিলে আমাৰ মুখ্যমন্ত্ৰী পূৰ্বৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই। বৰ বেয়া দিছ কিন্তু দেই তহঁতি কিটাই বৰলা আসন অলংকৃত কৰা কথাটো কিন্তু বৰ বেয়া লাগিছে দেই। নোহোৱা বাৰু নহয় ন ছাৰ। কৈ মেলি শেষ কৈ ল'ম ছাৰ, তাৰপিছত হাঁহিম। দে তাৰ পাছতে দেশত দেখা দিলে কৰোণা লকডাউন। মা কচম কলো নহয়, কৰোণাৰ কথা কোনে পাহৰিব। কৰোণাৰ ভয়ত, কৰোণাৰ চিন্তাত, দেশৰ চিন্তাত, ৰাজ্যৰ চিন্তাত, জনসাধাৰণৰ চিন্তাত আকৌ বৰলাৰ আসন অলংকৃত কৰিব লগা হ'ল। আকৌ বৰলাৰ আসন কণ্টিনিউ কৰিব লগা হ'ল আমাৰ পূৰ্বৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই। বৰ বেয়া কথা, বৰ বেয়া কথা। দুখটো লাগে ছাৰ কেতিয়াবা, কিন্তু কি কৰিব, উপায় নাই, হয় নাই। কৰোণা গুচি গ'ল, দেশত আহিলে কা আন্দোলন। ভয়ংকৰ পৰিস্থিতি, কৰোণাতকৈ খাটা পৰিস্থিতি। আৰু কা আন্দোলনৰ প্ৰেচাৰতো পুনৰবাৰ বৰলাৰ আসন কণ্টিনিউ কৰিবলৈ বাধ্য হ'ল তেখেতে। গুচি গ'ল কৰোণা লকডাউন কা আন্দোলন, নিৰ্বাচন হ'ল আৰম্ভ। নিৰ্বাচনত মুখ্যমন্ত্ৰীৰ আসন কাঢ়ি লোৱা হ'ল। তাৰ বেজাৰৰ বাবেও তাৰ প্ৰেচাৰতো তেখেতে ভাবিবই নোৱাৰিলে যে মই বিয়া কৰাম। তেখেতে পুনৰবাৰ বৰলাৰ আসন অলংকৃত কৰিবলৈ বাধ্য হ'ল। বৰ বেয়া লাগে, বৰ বেয়া লাগে বেচেৰা। কি কৰিবি হয় নাই। যিমান ছাকচেছ পালেও জীৱনটোত কিন্তু তেখেতৰ নায়কৰ পৰা খলনায়ক মুখ্যমন্ত্ৰী আসন কাঢ়ি লোৱা হ'ল। কা আন্দোলনত প্ৰেচাৰ, কৰোণাত প্ৰেচাৰ, বাপৰে বাপ। হয় ছাৰ, এয়া আছিল তেখেতৰ জীৱন কাহিনী। তেখেতে কিয় বিয়া পতা নাই, আশা কৰিছো সংসাৰ কৰক। নিৰ্বাচন বাদ দি দিয়ক নি বাৰু ছাৰ, হয় নাই। নিৰ্বাচন ৰাজনীতি কিয় বাদ দিব, থাকক তেনেকে। তথাপি আৰু ভাবি চাব লাগে, হয় নাই বাৰু গাইজ। মা কচম কইনা কচম গাইজ, আপোনালোকৰ মানে মতামতটো আগবঢ়াবচোন দেই বাৰু, তেনে হয় নাই বাৰু। দে হ'ব, বেলেগৰ মতামত এতিয়া নুশুনিলেও হ'ব, তহঁতৰ খিনিয়েই কাফি। দে তেনে বাৰু, যি কলি কলি আৰু দেই, বেলেগৰ আগত কৈ নুফুৰিবি, তেখেতে শুনি পালে বেয়া পাব নহয়। বাৰু দে, আৰম্ভণি গীতটো আকৌ মানে ক্লজিং মাৰি দে আৰু, তেতিয়া ভাল লাগিব। ওকে গাইজ, ৰেডি। আকৌ এবাৰ মোদী চৰকাৰ, আকৌ এবাৰ মোদী চৰকাৰ। বস্তু